সহায় আৰু প্ৰেৰণা পালে তো চৰকাৰে বিভিন্ন আঁচনি আজি প্ৰস্তুত যে যিসকলে এতিয়াও ঘৰ পোৱা নাই পৰৱৰ্তী পৰ্যায়ত যেতিয়া সাৰ্ভে হ'ব এই সাৰ্ভেৰ জৰিয়তে তেখেতসকলে এই ঘৰ পোৱাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু দ্বিতীয়তে যদি কাৰোবাৰ তাত সাৰ্ভে নাযায় তেতিয়াহ'লে তেওঁলোকে পোৰ্টেলৰ জৰিয়তে নিজেই ঘৰৰ কাৰণে আবেদন কৰিব পাৰিব নিজৰ ঘৰৰ ফটো উঠাই দি বেনিফিচিয়াৰিজৰ নাম্বাৰ দি নাম দি তেওঁলোকে কৰিব পাৰিব আৰু মই ভাবোঁ এইটো এটা সাংঘাতিক ধৰণৰ আমাৰ সুবিধা আমি পাইছোঁ কামখিনি কৰি যাবলৈ অনুৰোধ কৰিছোঁ আৰু দ্বিতীয় কথাটো হ'ল কি আমাৰ আয়ুক্ত মহোদয়ে কৈছে আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে আপোনালোকৰ এই নিজৰ সপোনৰ ঘৰখন সজোৱাৰ কাৰণে যে এটা একোচ আপোনালোকে যে সহায় আৰু প্ৰেৰণা পালে তো চৰকাৰে বিভিন্ন আঁচনি আজি প্ৰস্তুত কৰিছে ভাৰত চৰকাৰ অসম চৰকাৰ লগতে বিটিআৰ চৰকাৰ আজি আমি তিনিটা ইয়াত চৰকাৰ